আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 5ৰ যিখন ইংলিছ কিতাপ আছে সেই ইংলিছ কিতাপখনৰ লেসন 1 লেসন 1টোৰ নাম কি অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই লেসনটোৰ সকলো প্ৰশ্নৰ উত্তৰ কুৱেশ্যন আনসাৰ্ছ সো ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা কুৱেশ্যনৰ আনসাৰবোৰ উত্তৰবোৰ মই একেবাৰে সৰু সৰুকৈ লিখিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় আৰু একেবাৰে সহজ সৰল ভাষাত লিখিছোঁ দেই সো তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাবা আৰু এটা লাইক কৰি দিবা সো ইয়াৰ আগত আৰু এটা ভিডিঅ' বনাইছোঁ মই এই চেপ্টাৰটোৰ ওপৰত এই লেসনটোৰ ওপৰত য'ত মই এই লেসনটো ধুনীয়াকৈ তোমালোকক পঢ়ি শুনাই দিছোঁ ৰিডিং কৰিছোঁ বুজাই দিছোঁ ঠিক আছে আৰু ধুনীয়াকৈ এনেকৈ অসমীয়াত উচ্চাৰণসমূহ লিখিও দিছোঁ কবিতাটোৰ ঠিক আছে কবিতাটোৰ উচ্চাৰণসমূহ এনেকৈ ইটছ লিটিল বাৰ্ড ডেট ছিংছ এনেকৈ ধুনীয়াকৈ লিখিও দিছোঁ চ' যদি চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব সেই ভিডিঅ'টো গৈ চাবা ঠিক আছে আজি অকল প্ৰশ্ন উত্তৰসমূহে এই ভিডিঅ'টো আলোচনা কৰিম এতিয়া এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় এক্সামত নাহে কিন্তু স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে সেইকাৰণে মই দি আছোঁ ঠিক আছে যোনবোৰ এক্সামত আহিব মই কৈ দিম আৰু সেইবোৰ দিও দিম আৰু যোনবোৰ নাহে সেইবোৰ মই বেছিভাগ নিদিওঁ কিন্তু যোনবোৰ হোমৱৰ্ক কৰিব দিব পাৰে স্কুলৰ পৰা নাহিলেও সেইবোৰ মই তোমালোকক দি দিম ঠিক আছে চ' 1 নম্বৰখিনি তোমালোকে লৈ লোৱা চ' 1 নম্বৰখিনি তোমালোকে এনেকৈ লিখিবা 1 নম্বৰখিনি তোমালোকক কি কৰিব দিছে ৱৰ্ড মিনিং লিখিব দিছে যোনকেইটা তোমালোকে কবিতা পৰা বুজি পোৱা নাই হয় গতিকে চোৱা এটা লিখি দিছিল তোমালোকক গ্ৰেটৰ মিনিংটো লিখি দিছিল তোমালোকে ৱাণ্ডাৰফুল টাইনি ব্ৰাইট গ্ল'য়িং এইবোৰৰ মিনিং লিখি লোৱা এনেকৈ চাইছে ঠিক আছে অ'কে আশা কৰোঁ লিখি ল'লা ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা তোমালোকে ঠিক আছে এতিয়া আমি আগবাঢ়োঁ নেক্সটখিনিলৈ নেক্সট আমাক কি কৈছে চোৱা নেক্সট আমাক কৈছে তোমালোকৰ 2 নম্বৰখিনিত খালী ঠাই পূৰ কৰিব দিছে হয় ফিল ইন দ্য ব্লেংকছ কৰিব দিছে আমাক কি কৰিছে ইয়াত তোমালোকৰ 3টা অপশ্যন দিয়া আছে তাৰ পৰা তোমালোকক যিকোনো এটা চুজ কৰি লিখিব দিছে এতিয়া এ নম্বৰটো কি কৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কি হ'ব ইয়াত ব্ৰাইট গতিকে আমি শুদ্ধ চিন দিছোঁ ব্ৰাইটত আৰু ইয়াত লিখিম ব্ৰাইট তেনেকৈ ইটছ লিটিল ফ্লাৱাৰ ডেট কি হ'ব অপেন্স হ'ব গতিকে অপেন্সটো শুদ্ধ দিম আৰু অপেন্সটো ইয়াত লিখি দিম চি নম্বৰ গড মেড দেয়াৰ টাইনি উইংছ কি কৰিম আমি উইংছটোত শুদ্ধ দিম আৰু উইংছটো ইয়াত লিখি দিম ঠিক আছে অ'কে স্পেলিং বুজি নাপালে এপাৰ চাই ল'বা ইয়াততো দিয়া আছে হয় এতিয়া নেক্সট 3 নম্বৰখিনি আমি চাম 3 নম্বৰখিনি আমাৰ আনচাৰ দিব লাগে ঠিক আছে 3 নম্বৰখিনি ইয়াৰ পৰা চাই লোৱা ধুনীয়াকৈ 3 নম্বৰৰ এটো কি কৈছে আমাক ৰাইট দ্য নেমছ অফ 2 স্মল ক্ৰিয়েচাৰ্ছ আমাক দুটা সৰু সৰু বস্তুৰ জীৱৰ নাম লিখিব দিছে ঠিক আছে চ' আনচাৰ লিখিবা and B are the names of 2 small creatures এটা কাৰোবাৰ যদি একেবাৰে সৰুকৈ লাগে ইমান ডাঙৰকৈ মুখস্থ কৰিব নোৱাৰা অকল and B লিখি ল'ব আনচাৰ দি পেলাই অকল and আৰু B লিখি দিবা বাকীখিনি লিখিব নালাগে আৰু যোনে পাৰা বাকী গোটেইখিনি লিখি দিবা ঠিক আছে চ' দুটা স্মল ক্ৰিয়েচাৰৰ নাম কি ক'লোঁ and আৰু B and মানে পিপৰ আৰু B মানে কি মৌমাখি বি নম্বৰটো কি কৈছে হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ হু ইজ হি ইন দিছ লাইন আমাক কৈছে যে হি ইয়াত কাক বুজা হৈছে হি শব্দটো দি ইয়াক কাক বুজোৱা হৈছে আনচাৰ লিখিবা যোনে মানে সৰুকৈ লিখিব বিচাৰা অকল গড লিখি দিবা আনচাৰ দি পেলাই অকল গড লিখিবা যোনে অকণমান ডাঙৰকৈ ভালকৈ লিখিব বিচাৰে কি কৰিবা গোটেই প্ৰশ্নটো লিখি দিবা লিখি পেলাই অকল এই হুৰ জেগাত কি কৰিবা গড বহাই দিবা ঠিক আছে অকল হুৰ জেগাত গড বহাইলে তোমালোকৰ আনচাৰটো হৈ যাব চোৱাচোন মই গোটেইখিনি প্ৰশ্ন পাই লৈছোঁ হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ গড ইজ হি ইন দিছ লাইন হয় কাৰণ প্ৰশ্নটো মেইন কি সুধিছে হু গতিকে হু জেগাত আমি উত্তৰ দিছোঁ গড ঠিক আছে এতিয়া চি নম্বৰটো কি কৈছে চোৱা হি মেড দেয়াৰ টাইনি উইংছ হু ইজ দেয়াৰ ইন দিছ লাইন ছেইম তেনেকুৱা তাত সুধিছে আমাক হু ইজ হি ইন দিছ লাইন ইয়াত কি কৈছে হু ইজ দেয়াৰ ইন দিছ লাইন আমাক ইয়াত দেয়াৰ দি কাক বুজাইছে সেইটো সুধিছে আমাক হয় গতিকে যোনে সৰুকৈ লাগে যাক সৰুকৈ লাগে তাক কি লিখি দিবা আনচাৰ দি পেলাই অকল লিটিল বাৰ্ড বুলি লিখি দিয়া চ' মই হালধীয়া কালাৰে হাইলাইট কৰি দিছোঁ অকল এইখিনি লিখি দিলে হ'ল কিন্তু যোনে অলপ ভালকৈ লিখিব বিচাৰা এনেকৈ লিখিবা প্ৰশ্ন পাই লিখি দিবা প্ৰশ্নটো গোটেইখিনি লিখি দিয়া হি মেড দেয়াৰ টাইনি উইংছ খালি কি কৰিবা হু জেগাত কি লিখি দিবা লিটিল বাৰ্ড ইজ দেয়াৰ ইন দিছ লাইন ঠিক আছে মানে এই লাইনটোত হি মেড দেয়াৰ টাইনি উইংছ এই লাইনটোত দেয়াৰ দি কাক বুজোৱা হৈছে লিটিল বাৰ্ডক বুজোৱা হৈছে ঠিক আছে সৰুকৈ লাগিলে অকল লিটিল বাৰ্ড লিখি দিয়া এতিয়া ডি নম্বৰটো কি কৈছে চোৱা তোমালোকক হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড আমাৰ গডে কি বস্তু বনাইছে আনচাৰ হ'ব এভৰিথিং যাক সৰু লাগে সি অকল আনচাৰ দি পেলাই এভৰিথিং লিখি দিয়া যোনে অকণমান ভালকৈ লিখিব বিচাৰা এনেকৈ লিখিবা গড হেজ মেড এভৰিথিং ভগৱানে সকলো বনাইছে
ই নাম্বাৰ কি কৈছে হোৱাট ডাজ দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম আমাৰ পয়েটজনে কবিজনে গডক কবিতাটোত কিয় প্ৰশংসা কৰিছে প্ৰেজ মানে প্ৰশংসা কৰা যাক সৰুকৈ লাগে লিখিবা বিকজ হি হেজ মেড এভৰিথিং কাৰণ ভগৱানে সকলো বনাইছে অকল এইখিনি লিখি দিলে হ'ব হালধীয়া কালাৰে হাইলাইট কৰাখিনি আৰু যাক ভালকৈ লাগে অলপমান ডাঙৰকৈ লাগে এনেকৈ লিখিবা দ্য পয়েট প্ৰেজেছ গড ইন দিছ পয়েম বিকজ হি হেজ মেড এভৰিথিং ঠিক আছে ওকে আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাই গ'লা হয় গুড বয় এনেকৈয়ে তোমালোকে গুড বয় আৰু গুড গাৰ্ল এনেকৈয়ে তোমালোকে পঢ়ি থাকিলে এদিন নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিবা এতিয়া নেক্সট 4 নম্বৰখিনি চাওঁ আমি 4 নম্বৰ কি কৈছে আমাক ৰাইমিং ৱৰ্ডছ লিখিব দিছে ঠিক আছে ৰাইমিং ৱৰ্ডছসমূহ চাৰ্কেল কৰিব দিছে এ নম্বৰটো কি কৈছে চোৱা স্মল বিউটিফুল অল এতিয়া ৰাইমিং ৱৰ্ড মানে কি ৰাইমিং ৱৰ্ড মানে লাষ্টৰ ধ্বনিখিনি মিল খোৱা যেনেকৈ মই যদি কওঁ তই মই কয় জয় লাষ্টৰখিনি অলপ মিল খাই গৈছে নাই হয় সেইকেইটা কি বুলি কয় ৰাইমিং ৱৰ্ড গতিকে এই লাইনটোত ৰাইমিং ৱৰ্ড কি হ'ব স্মল অল মিলিছে নাই হয় গতিকে কি কৰা গোল মাৰি দিয়া তেনেকৈ বি নম্বৰটোত কি হ'ব ৱাণ্ডাৰফুল আৰু বিউটিফুলত গোল মাৰিবা চি নম্বৰটো কি হ'ব মাইট আৰু ব্ৰাইটত গোল মাৰিবা ক'ত মাইট আৰু ব্ৰাইটত ডি নম্বৰটোত উইংছ আৰু চিংছত গোল মাৰিবা ঠিক আছে এতিয়া এই চোৱা এই 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট এইবোৰ পৰীক্ষাত তোমালোকৰ আহিব পাৰে ঠিক আছে এতিয়া 5 নম্বৰখিনি ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে সেইকাৰণে মই কাটি দিছোঁ কিন্তু কাৰোবাৰ স্কুলৰ পৰা কি কৰিব দিব পাৰে হোমৱৰ্ক কৰিব দিব পাৰে গতিকে মই দি দিছোঁ চোৱা এইটো ইয়াত কি হ'ব গ্ৰাছ হুপাৰ GRASSHOPPER কোনোবা যদি স্পেলিং ধৰিব পৰা নাই মই কৈ দিছোঁ শুনি লিখি ল'বা ইয়াত কি হ'ব ফ্লাৱাৰ FLOWER ইয়াত কি হ'ব বাটাৰফ্লাই BUTTERFLY ইয়াত কি হ'ব গাৰ্ডেনাৰ GARDENER ইয়াত কি হ'ব হানিবি HONEYBEE ইয়াত কি হ'ব ট্ৰিজ TREES ট্ৰিজ ঠিক আছে এতিয়া 6 নম্বৰখিনি চোৱা 6 নম্বৰ তোমালোকৰ ইম্পৰ্টেণ্ট হয় আহিব পাৰে 6 নম্বৰ কি কৰিব দিছে তোমালোকক ৰাইমিং ৱৰ্ড লিখিব দিছে ঠিক আছে চুইটৰ ৰাইমিং ৱৰ্ড কি হ'ব ফিট আৰু এটা কি হ'ব মিট তেনেকৈ থিঙৰ ৰাইমিং ৱৰ্ড কি হ'ব চিং উইং মুডৰ ফুড গুড অল্ড কোল্ড গোল্ড ঠিক আছে মই লিখি দিছোঁ ধুনীয়াকৈ চাই লোৱা 6 নম্বৰখিনি ইম্পৰ্টেণ্ট আছে কিন্তু দেই এতিয়া 7 নম্বৰখিনি তোমালোকৰ কি দিছে জানা সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ যাক আমি ইংলিছত কি বুলি কওঁ চিননিম গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে বিউটিফুলৰ চিননিম বা সমাৰ্থক শব্দ কি তোমালোকে কি লিখিবা প্ৰিটি নাইচ গ্ৰেটৰ লাৰ্জ বিগ ৱাইজৰ ক্লেভাৰ ইণ্টেলিজেণ্ট যিকোনো এটা লিখিলে হ'ল বিউটিফুলৰ কাৰণে প্ৰিটি লিখি দিবা হ'ব গ্ৰেটৰ কাৰণে লাৰ্জ লিখি দিবা ৱাইজৰ কাৰণে ক্লেভাৰ ৱাণ্ডাৰফুলৰ কাৰণে লাভলি লিখি দিবা যিকোনো এটা লিখিলে হ'ল এতিয়া 8 নম্বৰখিনিও ইম্পৰ্টেণ্ট আছে তোমালোকৰ 8 নম্বৰ পৰীক্ষাত আহিব পাৰে কেনেকৈ আহিব পাৰে চোৱা তোমালোকৰ ইয়াত এটা ঘূৰণীয়া বাকচত কি দিয়া আছে চান লিখা আছে এতিয়া বাকী বাকচটোৰ পৰা এনেকৈ তোমালোকৰ বেলেগ শব্দ দিয়া আছে এতিয়া চানৰ লগত এই শব্দবোৰ লগাই তোমালোকৰ নতুন শব্দ গঠন কৰিব লাগে এতিয়া চান আৰু ৰেছ লগ লাগিলে কি হ'ব চান ৰেছ হয় চান আৰু বাৰ্ণ লগ লাগিলে কি হ'ব ছানবাৰ্ণ লগ লাগিলে কি হ'ব ছানবাৰ্ণ সেইকাৰণে কি লিখা হৈ আছে ইয়াত ছানবাৰ্ণ ছান আৰু লাইট লগ লাগিলে ছানলাইট ছান আৰু শ্বাইন লগ লাগিলে ছানশ্বাইন তেনেকৈ ছানডে ছানফ্লাৱাৰ ছানৰেজ ধুনীয়াকৈ লিখি দিছোঁ মই তোমালোকক হ'ব যদি স্পেলিং ধৰা পোৱা নাই ইয়াৰ পৰা চাই ল'বা পৰীক্ষাত আহিব পাৰে দেই এইটো বাকী 9 নম্বৰটো তোমালোকৰ এক্সামত নাহে পৰীক্ষাত নাহে কিন্তু মই লিখি দিছোঁ হোমৱৰ্ক কৰিব দিব পাৰে স্কুলৰ পৰা ঠিক আছে ইয়াত কি হ'ব থাণ্ডাৰ মানে 9 নম্বৰটো কি কৈছে জানা তোমালোকৰ এটা শব্দ লিখিব দিছে এটা ঘৰত আৰু সেই শব্দটোৰ লাষ্টৰ যিটো লেটাৰ সেইটো দি সেকেন্ড ঘৰটোত আৰু এটা শব্দ লিখিব দিছে যেনেকৈ ৰেবিটৰ লাষ্টৰ লেটাৰটো কি টি গতিকে আমি টি দিয়াত শব্দ এটা লিখিছোঁ কি থাণ্ডাৰ তেনেকৈ বাকীবোৰ এনেকৈ চলি গৈ আছে হ'ব থাণ্ডাৰ এইটো কি হ'ব ৰেট এইটো টেডপল এগ গ্ৰাছ শ্বিপ প্লাণ্ট ট্ৰী ইগল এলিফেণ্ট স্পেলিংবোৰ ইয়াতে আছে ধুনীয়াকৈ চাই ল'ব পৰা ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া আছে যদি ইয়াত বুজি পোৱা নাই মোৰ আখৰ তেন্তে ইয়াত চাই ল'বা এতিয়া 11 নম্বৰটো তোমালোকক পঢ়িব দিছে খালি এক্সামত নাহে পঢ়ি ল'বা এবাৰ নিজে
11 নম্বৰ নহয় সৰি 10 নম্বৰ আছিল হয় 10 নম্বৰটো তোমালোকে নিজে পঢ়ি ল'বা এবাৰ তে 11 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় এক্সামত নাহে কিন্তু হোমৱৰ্ক কৰিব দিব পাৰে স্কুলৰ পৰা সময় দি দিছো চোৱা তোমালোকৰ এনেকৈ লিখি দিবা এটোত উইশিং ইউ এ ভেৰি হ্যাপি নিউ ইয়াৰ স্পেলিং বুজি নাপালে আখৰ বুজি নাপালে এপা চাই ল'বা এটো পাৰিবাই ভেৰি হ্যাপি নিউ ইয়াৰ ভেৰি স্পেলিং এটো হ্যাপি স্পেলিং এটো আৰু নিউ স্পেলিং এটো ইয়াৰ স্পেলিং এটো নিউ ইয়াৰ ইয়াত কি হ'ব হ্যাপিনেছ স্পেলিং ইয়াতে আছে এটো হ্যাপিনেছ পিছত কি হ'ব প্ৰসপাৰিটি স্পেলিং ইয়াতে আছে পিছত কি হ'ব ফ্যামিলি স্পেলিং ইয়াতে আছে হ'ব এনেকৈ চাইছে লিখি দিবা ইম্পৰ্টেন্ট নহয় নপঢ়িলে হ'ব নেক্সট তোমালোকৰ 12 নম্বৰ তোমালোকৰ এক্সামত নাহে হোমৱৰ্ক কৰিব নিদিয়ে সেইকাৰণে মই কৰি দিয়া নাই 13 নম্বৰৰ সেম এক্সামত নাহে হোমৱৰ্ক কৰিব নিদিয়ে 14 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট আছে এক্সামত আহিব পাৰে হা 14 নম্বৰটো গতিকে চাই লোৱা 14 নম্বৰটো কি কৈছে আমাৰ ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু কি হ'ব ড্ৰিংক হ'ব আমাৰ খাদ্য আমি খাওঁ কিন্তু ৱাটাৰ কি কৰোঁ ড্ৰিংক কৰোঁ তেনেকৈ বাৰ্ডে কি কৰে সিং কৰে কিন্তু ডগে কি কৰে বাৰ্ক মানে ভুকে হয় স্পেলিংবোৰ ইয়াতে আছে চাই ল'ব পৰা আৰ্ট কি হয় আমাৰ ভগৱানে বনাইছে গডে বনাইছে কিন্তু মেচিন কোনে বনাইছে মানুহে বনাইছে সাইট আমি চকুৰে কি কৰোঁ দেখোঁ কিন্তু আমি স্মেল শুঙো কিহেৰে নাকেৰে আমি প্ৰেয়াৰ কৰোঁ হয় প্ৰাৰ্থনা কৰোঁ আমি কিন্তু গেমছ কি কৰোঁ খেলোঁ হয় সো চাই পেলাই লিখি লোৱা যদি বুজি পোৱা নাই স্পেলিংবোৰ ইয়াতে আছে ঠিক আছে এতিয়া আমাক 15 নম্বৰটো কৈছে লাষ্টত MB থকা শব্দ দুটা লিখিব দিছে এটা মই কি লিখি দিছো ক্লাইম্বৰ লাষ্টত MB আছে CLIMB ক্ৰাম্বৰ লাষ্টত MB আছে ঠিক আছে তোমালোকে লিখি লোৱা চাইছে ইম্পৰ্টেন্ট নহয় 15 নম্বৰটো ইম্পৰ্টেন্ট নহয় কিন্তু 14 নম্বৰটো ইম্পৰ্টেন্ট 16 নম্বৰটো ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে কি কৈছে আমাক লাষ্টত S থাকা শব্দ লিখিব দিছে গতিকে ইম্পৰ্টেন্ট নহয় স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে যাক হোমৱৰ্ক কৰিব দিছে এনেকৈ লিখি লোৱা উইকস ফিশ ট্ৰিজ থিংস ঠিক আছে বাকি পৰীক্ষাত নাহে এটো 17 নম্বৰটো পৰীক্ষাত আহিব পাৰে নাহিব পাৰে তোমালোকক খালি ঠাই পূৰণ কৰিব দিছে ফিল ইন দা ব্লেংকস কি দি এণ্ড বাট সো দেয়াৰফৰ এগিৰা দি গতিকে এ নম্বৰটোত কি বহিব ফাৰ্ষ্ট খালি ঠাইটোত এণ্ড এণ্ড স্পেলিংবোৰ ইয়াতে আছে ইয়াৰ পৰা চাই ল'বা হ'ব সেকেন্ডটো কি বহিব এণ্ড থাৰ্ডটোত কি বহিব বাট ফৰ্থটোত সো পিছৰটোত বাট পিছত ইয়াত এণ্ড ইয়াত দেয়াৰফৰ ঠিক আছে চাই লিখি লোৱা পৰীক্ষাত আহা চান্স ইমানটা নাই ইমান ইম্পৰ্টেন্ট নহয় কিন্তু দেই 18 নম্বৰটো তোমালোকক ছবিকেইটা চাব দিছে খালি নেক্সট 19 নম্বৰ চোন 19 নম্বৰটো কি কৈছে তোমালোকৰ উত্তৰবোৰ দিয়া আছে তোমালোকক প্ৰশ্ন সুধিব দিছে উত্তৰ দিয়া আছে কি আই এম ৰাইনো গতিকে প্ৰশ্ন কি সুধিবা হু আৰ ৰাইনো হু আৰ নহয় সৰি দেই হু আৰ ইউ ঠিকই আছিল মই এনে ভুল কৰিলোঁ হু আৰ ইউ প্ৰশ্ন কি সুধিবা হু আৰ ইউ নেক্সট বি নম্বৰ সুধিছে হুৱেৰ ডু আই লিভ ইন কাজিৰঙা প্ৰশ্ন কি সুধিবা হুৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা ঠিক আছে এই 19 নম্বৰবোৰ ইম্পৰ্টেন্ট আছে পৰীক্ষাত আহিব পাৰে নেক্সট সি নম্বৰটো কি কৈছে উত্তৰ দিছে আই ইট প্লান্টছ এণ্ড গ্ৰাছ মই প্লান্টছ আৰু গ্ৰাছ খাওঁ তোমালোকে প্ৰশ্ন কি সুধিবা হোৱাট ডু ইউ ইট তুমি কি খোৱা হয় ডি নম্বৰটো কি কৈছে আই এম 10 ইয়াৰ্ছ অল্ড মোৰ 10 বছৰ এতিয়া গতিকে প্ৰশ্ন কি সুধিবা হাউ অল্ড আৰ ইউ তোমাৰ বয়স কিমান ই নম্বৰটো কি কৈছে আই এম ক্ৰাইং বিকজ আই এম ইনডেঞ্জাৰ্ড মই কান্দি আছোঁ কাৰণ মই ডেঞ্জাৰত আছোঁ হয় প্ৰশ্ন কি সুধিবা হোৱাই আৰ ইউ ক্ৰাইং ঠিক আছে সো এনেকৈ চাই লিখি লোৱা তোমালোকে এতিয়া নেক্সট তোমালোকৰ 20 নম্বৰখিনি কি কৈছে তোমালোকৰ ভিলেজ গাঁওখনৰ বিষয়ে লিখিব দিছে এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে দেই তোমালোকৰ গাঁওখনৰ বিষয়ে 5 শাৰী লিখা 5 লাইন লিখা তোমালোকে এনেকৈ লিখিবা মাই ভিলেজ নেম ইজ দীঘলীয়াতি ইয়াত দীঘলীয়াতি সলনি তোমালোকৰ গাঁওখনৰ নামো দিব পৰা হ'ব যদি নাজানা দীঘলীয়াতি বুলি লিখিলে হৈ যাব ইট ইজ এ লাৰ্জ ভিলেজ এইটো এটা বহুত ডাঙৰ ভিলেজ LARGE লাৰ্জ VILLAGE ভিলেজ ইট হেজ 2 বিগ পণ্ড ইট হেজ এ বিগ পণ্ড সৰি 2 বিগ পণ্ড নহয় ইট হেজ এ বিগ পণ্ড মানে এইটোত এটা ডাঙৰ পুখুৰী আছে আমাৰ গাঁওখনত এখন ডাঙৰ পুখুৰী আছে ITHAS has a BIG POND পণ্ড পিছত কি লিখিবা 4 নম্বৰত ইট ইজ so beautiful
BEAUTIFUL beautiful মানে আমাৰ গাঁওখন বৰ ধুনীয়া here a school is present আমাৰ গাঁওখনত এখন স্কুল আছে ঠিক আছে এটো is এটো present 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 ঠিক আছে সো এনেকৈ লিখি দিবা পাঁচ খাৰি যদি তোমালোকৰ গাঁৱৰ বিষয়ে লিখিবা হয় এনেকৈ লিখি দিবা এতিয়া নেক্সট তোমালোকৰ 21 নম্বৰত তোমালোকক পঢ়িব দিছে এটো তেনালী ৰামনৰ বিষয়ে তোমালোকে পঢ়িবা ঠিক আছে স্কুলৰ পৰা তোমালোকক পঢ়িব দিব পাৰে মই বা পঢ়ি শুনাই দিছোঁ তোমালোকে মোক শুনি শুনি পঢ়িবলৈ চেষ্টা কৰিবা Tenali Raman was a courtier in a king's court. One day the king got angry with Tenali Raman. The king said, I don't want to see your face. Don't come to my courtroom. The next day, Tenali Raman came with his face covered with a pot. He made 3 holes in the pot. There was 2 holes for his eyes and 1 hole for his nose and mouth. ঠিক আছে On seeing Tenali Raman, the king said, Why have you come again? And why are you covering the face with the pot? এই ফেনটোৱে বহুত দিগদাৰ কৰিছে ৰবা Okay, next কি কৈছে Tenali Raman replied, Your Majesty, you said you did not want to see my face. এটো কেনেকৈ পঢ়িবা তোমালোকে did not পিছত কি কৈছে The king laughed and said, You are very intelligent. Tenali Raman smiled and said, Thank you, Your Majesty. ঠিক আছে এনেকৈ পঢ়ি দিবা তোমালোকে মোক শুনি শুনি পঢ়া প্ৰেক্টিছ কৰিবা ঠিক আছে এতিয়া 22 নম্বৰ তোমালোকক সেই তোমালোকৰ এই ষ্টৰীটো যদি পঢ়িলা তেনালী ৰামনৰ বিষয়ে সেই ষ্টৰীটোৰ ওপৰত ভিত্তি কৰি এয়া উল্টা পুল্টাকৈ দিয়া আছে তোমালোকে ঠিক কৰি লিখিব লাগে সো ইমান ইম্পৰ্টেণ্ট নহয় এক্সামত নাহে কিন্তু তোমালোকক যদি বাইদেৱে সোধে তোমালোকে এনেকৈ ক'বা যে 1 নম্বৰত এটোৱে এ নম্বৰ সেন্টেন্সটো 1 নম্বৰত হ'ব পিছত সি নম্বৰ সেন্টেন্সটো 2 নম্বৰত আহিব ডি নম্বৰ সেন্টেন্সটো 3 নম্বৰত আহিব আৰু বি নম্বৰ সেন্টেন্সটো একেবাৰে লাষ্টত মানে 4 নম্বৰত আহিব ঠিক আছে আনসাৰ দি পেলাই তেনেকৈ লিখি দিবা বাকি ইম্পৰ্টেণ্ট নহয় নাহে দেই পৰীক্ষাত টেষ্ট নম্বৰটো ইম্পৰ্টেণ্ট নহয় তোমালোকক হোমৱৰ্কো কৰিব নিদিয়া নাহেও তোমালোকৰ ঠিক আছে সো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো নেক্সট ভিডিঅ'ত তোমালোকক মই দ্য জয় অফ হেল্পিংটো বুজাইও দিম আৰু লগতে তোমালোকৰ প্ৰশ্ন উত্তৰখিনিও কৰি দিম সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু তোমালোকক যদি গোটেই ইংলিছ কিতাপখনৰ নোটছ লাগে PDF নোটছ লাগে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব 50 টকা এটা পে কৰি পেলাই কিনি ল'ব পাৰিবা সো আজিলৈ বাই এনেকৈ পঢ়ি থাকা